নমস্কাৰ স্বাগতম জনাইছোঁ অন্য এটা নতুন ভিডিঅ'লৈ বন্ধু বান্ধৱীসকল আপোনালোকে যদি নতুনকৈ এটা হোটেল বা ফাষ্টফুডৰ দোকান বা মোবাইল ফাষ্টফুডৰ দোকান যদি খুলিম বুলি ভাবিছে তেন্তে আজিৰ ভিডিঅ'টো আপোনালোকৰ বাবে খুবেই গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে আপোনালোকে নিশ্চয় গম পায় ইণ্ডিয়ান ফুড ছেফটি ছিকিউৰিটিৰ ফালৰ পৰা এটা চাৰ্টিফিকেট বা এটা লাইচেঞ্চ দিয়া হয় যাক আমি ফেচাই লাইচেঞ্চ বা ফেচাই চাৰ্টিফিকেট বুলি গম পাওঁ এই চাৰ্টিফিকেটটো নহ'লে আপোনালোকে যিকোনো ফাষ্টফুড দোকানেই হওক বা মোবাইল ফাষ্টফুড দোকান বা যিকোনো হোটেল যিবোৰ ফুড ৰিলেটেড বিজনেছ সেইটো আপোনালোকে কৰিব নোৱাৰে গতিকে সেইটো চাৰ্টিফিকেট থাকিলে আপোনালোকৰ এটা অথৰিটি থাকে আপোনালোকে যিটো ছাৰ্ভিচৰ কাৰণে এপ্লাই কৰিব সেইটো ছাৰ্ভিচ দিয়াৰ এটা এপ্ৰুভেল থাকে চ' আপোনালোকে সেইটো চাৰ্টিফিকেট গ্ৰহণ কৰি লোৱাটো খুবেই প্ৰয়োজন যদিহে আপোনালোকে এটা ফাষ্টফুড দোকান বা এটা হোটেল যদি নতুনকৈ আৰম্ভ কৰিম বুলি ভাবিছে চ' আজিৰ ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ আপোনালোকক দেখুৱাম কেনেকুৱা আপোনালোকে এটা ফেচাই চাৰ্টিফিকেট বা লাইচেঞ্চ লাভ কৰিবলৈ সক্ষম হ'ব চ' আজি ভিডিঅ'টো সম্পূৰ্ণকৈ আপোনালোকে চাওক আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ পাছত যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগে এটা লাইক কৰিব লগতে চেনেলত যদি নতুন তেন্তে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব তেন্তে আমি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ বন্ধু বান্ধৱীসকল আবেদন কৰিবলৈ হ'লে আপোনালোকে এইটো ৱেবছাইটত ভিজিট কৰিব লাগিব দেখা পাইছে মই এটা ৱেবছাইটত আহি আছোঁ ৱেবছাইটত আহিবলৈ আপোনালোকে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত এটা লিংক পাই যাব আদাৰৱাইজ আপোনালোকে এনেকৈ চাৰ্চ কৰিব পাৰিব দেখা পাইছে পোষ্টকোচ FSI লগইন এনেকৈ চাৰ্চ কৰাৰ লগে লগে আপোনালোকে প্ৰথম অপশ্যনতে দেখাই পাইছে ইয়াতে ক্লিক কৰিব দেখা পাইছে এপ্লাই ফৰ তৎকাল লাইচেঞ্চ অৰ ৰেজিষ্ট্ৰেশ্যন ঠিক আছে ইয়াতে বহুকেইটা অপশ্যন আছে আপোনালোকে দেখা পাইছে এপ্লাই ফৰ নিউ লাইচেঞ্চ ৰেজিষ্ট্ৰেশ্যন আৰু এপ্লাই ফৰ ৰিনিউৱেল উইথাউট চাইন ইন তো কিছুমানৰ ৰিনিউৱেল কৰিবলগীয়া থাকে চ' তেখেতলোকে ৰিনিউৱেল কৰিব পাৰিব আৰু মডিফিকেশ্যন অফ লাইচেঞ্চ এণ্ড ৰেজিষ্ট্ৰেশ্যন কিছুমানৰ আপগ্ৰেডশ্যন কৰিবলগীয়া থাকে যে বিজনেছটো অলপ এক্সপেণ্ড হৈছে গতিকে তেখেতলোকে আপগ্ৰেডশ্যন কৰিব বিচাৰে তেখেতলোকে মডিফিকেশ্যন ক্লিক কৰি আপগ্ৰেড কৰিব পাৰিব আজি আমি এপ্লাই কৰিম এপ্লাই ফৰ নিউ লাইচেঞ্চ অৰ ৰেজিষ্ট্ৰেশ্যন এই অপশ্যনত ক্লিক কৰিম আৰু তৎকালতো আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে যদি আপোনালোকক তৎক্ষণাত লাগে লাইচেঞ্চটো ইয়াতে চাৰিটা অপশ্যন আপোনালোকে দেখা পাই যাব তৎকাল লাইচেঞ্চ অৰ ৰেজিষ্ট্ৰেশ্যন জেনেৰেল ৰেলৱে ষ্টেচন আৰু এয়াৰপৰ্ট চিপৰ্ট এয়াৰপৰ্ট আৰু ৰেলৱে ষ্টেচনৰ কাৰণে এক্সট্ৰাকৈ দিয়া আছে গতিকে আপোনালোকে যদি এয়াৰপৰ্ট বা ৰেলৱে ষ্টেচনত যদি দোকান দিব বিচাৰে যিকোনো খাদ্যৰ দোকান চ' তাত আপোনালোকে অপশ্যনবোৰ দেখা পাইছে ইয়াতে ক্লিক কৰি এপ্লাই কৰিব পাৰিব আমি আজি জেনেৰেল কেটেগৰীত এপ্লাই কৰিম তো জেনেৰেলত ক্লিক কৰিলোঁ ক্লিক কৰাৰ পাছতে আপোনালোকে ইয়াতে প্ৰথমতে ষ্টেট ছিলেক্ট কৰিব লাগিব চ' আমি আছাম ছিলেক্ট কৰিম select kind of business multiple section can be made from its group so আপুনি মেনুফেকচাৰো কৰিব পাৰে বা ট্ৰেডো কৰিব পাৰে বা ফুড ছাৰ্ভিচো দিব পাৰে চ' আপুনি এটা লাইচেঞ্চতে বহুকেইটা অপশ্যন আপোনালোকে এড কৰিব পাৰে ঠিক আছে মেনুফেকচাৰৰ আপুনি এড কৰিব পাৰে বা ট্ৰেড কৰাৰ কিনা বেচাৰ কৰাৰ আপুনি এড কৰিব পাৰে বা ফুড ছাৰ্ভিচেছৰ এড কৰিব পাৰে চেণ্ট্ৰেল গভ এজেঞ্চিজ হেড অফিচ কোনটো কাম আপুনি কৰিব সেইটো আপুনি ছিলেক্ট কৰিব চ' আমি ফুড ছাৰ্ভিচেছত ক্লিক কৰিম কোনটো কাম আপুনি কৰিব বিচাৰে সেইটো আপোনালোকে ছিলেক্ট কৰি ল'ব ঠিক আছে ইয়াতে হোটেল আছে কেণ্টিন আছে ইয়াতে এটা অপশ্যন আপোনালোকে দেখা পাইছে হকাৰ্ছ আৰু মোবাইল ফুড ভেণ্ডৰ চ' আপোনালোকে এটা জেগাত নৰৈ যদি বেলেগ বেলেগ জেগাত মুভ কৰি বিজনেছটো কৰে তেন্তে আপোনালোকে এইটো অপশ্যন ছিলেক্ট কৰিব পাৰে বা ৰেষ্টুৰেণ্ট ছিলেক্ট কৰিব পাৰে আপুনি যিটো কাম কৰিব সেইটো আপোনালোকে ছিলেক্ট কৰি ল'ব ঠিক আছে ফাষ্টফুড দোকানৰ বাবে উলিয়াই আছোঁ চ' মোবাইল ভেণ্ডৰ ফুড এইটোত ক্লিক কৰিম তো ছিলেক্ট কৰাৰ পাছতে এনুৱেল টাৰ্ণ অভাৰ আপ টু 1.5 কৰোৰলৈকে এইটো লাইচেঞ্চে কাম কৰিব চ' ইয়াতে আপোনালোকে ছিলেক্ট কৰিব ঠিক আছে তো ছিলেক্ট কৰাৰ পাছত আপোনালোকে তলত অপশ্যন দেখা পাইছে প্ৰচিড আৰু কিবা যদি আপোনালোকৰ অপশ্যন এড কৰিবলগীয়া আছে সেইটো আপোনালোকে এড কৰিব পাৰে চ' মোক এড কৰিবলৈ নাই গতিকে আমি ডাইৰেক্ট প্ৰচিড কৰিম ঠিক আছে প্ৰচিড কৰাৰ পাছত আপোনালোকে কি অপশ্যনটো ছিলেক্ট কৰিলে সেইটো ইয়াতে শ্ব' কৰিছে দেখা পাইছে আপোনালোকে ফুড ছাৰ্ভিচেছত মোবাইল ফুড ভেণ্ডৰ এইটো আমি ছিলেক্ট কৰিলোঁ ঠিক আছে আৰু ইয়াত আপোনালোকে দেখা পাইছে ইউ আৰ এলিজিবল ফৰ ৰেজিষ্ট্ৰেশ্যন ক্লিক হেয়াৰ টু প্ৰচিড চ' ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপোনাৰ যোনটো ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন খোল খাই যাব দেখা পাইছে আপোনালোকে ফিল ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট ডিটেইলছ দেখা পাইছে এপ্লিকেণ্ট ডিটেইলছ আপোনালোকে প্ৰথমতে দিব লাগিব ঠিক নেম অফ এপ্লিকেণ্ট কোম্পানী আপোনাৰ যদি কোম্পানী আছে কোম্পানীৰ নামটো দিব পাৰে যদি আপোনালোকৰ GST নাই ইণ্ডিভিজুৱেল তেন্তে আপোনালোকে আপোনাৰ নামটো যাৰ নামত আপুনি এই দোকানটো খুলিব বিচাৰিছে তেখেতৰ নামটো ইয়াতে দিব তাৰপাছত আপোনালোকে দেখা পাইছে এনুৱেল টাৰ্ণ অভাৰ আপুনি এটা অনুমানিক টাৰ্ণ অভাৰ দিব পাৰে যদি আপুনি নতুনকৈ এই ছাৰ্ভিচটো আৰম্ভ কৰিব বিচাৰে তেন্তে আপুনি আইডিয়াটো নাপাব কিমান আপুনি টাৰ্ণ অভাৰ কৰিব চ' ইয়াতে আপুনি অনুমানিক এটা টাৰ্ণ অভাৰ দি দিব আৰু ডেজিগনেশ্যন ইণ্ডিভিজুৱেল পাৰ্টনাৰ প্ৰপ্ৰিয়েটৰ আৰু কোঅপাৰেটিভ ছ'চাইটি চ' আপোনালোকে ছিলেক্ট কৰিব যদি আপুনি অকলে কৰি আছে তেন্তে ইণ্ডিভিজুৱেল ছিলেক্ট কৰিব পাৰ্টনাৰ আছে যদি পাৰ্টনাৰ ছিলেক্ট কৰিব ঠিক আছে পাৰ্টনাৰ ডিটেইলছটো আপোনালোকে দিব লাগিব ত' ইয়াতে পেন কাৰ্ডটো আপোনাৰ এণ্টাৰ কৰিব ঠিক আছে আপোনাৰ যিটো পেন কাৰ্ড হয়
হেতু এন্টাৰ কৰিব ঠিক আছে আধাৰ কাৰ্ড নাম্বাৰটো এন্টাৰ কৰিব লাগিব সো এড্ৰেছ অফ প্ৰেমিসেছ হুৱেৰ ফুড বিজনেছ ইজ লোকেটেড সো আপুনি কোনটো এৰিয়াত ফুড বিজনেছটো কৰিব ঠিক আছে তাৰ এড্ৰেছটো আপোনালোকে ইয়াতে ফিল আপ কৰিব ষ্টেটটো অটোমেটিক সিলেক্টেড আছে এড্ৰেছ প্ৰুফ হিচাপে আপোনালোকে ইলেক্ট্ৰিচিটি বিল দিব পাৰে ৰেন্ট এগ্ৰিমেন্ট দিব পাৰে আপোনাৰ যি ডিস্ট্ৰিক্ট হয় সিলেক্ট কৰিব কিন্তু এৰিয়াত আপুনি বিজনেছটো কৰিব ঠিক আছে ইয়াতে সাব ডিভিজন সিলেক্ট কৰিব ভিলেজ আপোনালোকে সিলেক্ট কৰিব আপোনাৰ যদি ভিলেজটো ইয়াতে নাথাকে তেন্তে আপোনালোকে আদাৰ্ছত ক্লিক কৰি ভিলেজটো মেনুৱেলি এন্টাৰ কৰিব পাৰিব ঠিক আছে ইয়াতে পিন কোডটো আপুনি এন্টাৰ কৰিব আৰু নিয়াৰেষ্ট লেণ্ডমাৰ্ক আৰু তলতে এটা অপচন আপোনালোকে দেখা পাই যাব is your correspondent address same as address of premises যদি সেম হয় এড্ৰেছটো তেন্তে আপোনালোকে ইয়েস কৰিব ঠিক আছে যদি নহয় আপোনালোকে নো কৰিব পাৰে ঠিক আছে ইয়াতে মই এড্ৰেছখিনি কমপ্লিটলি ফিল আপ কৰা নাই গতিকে ইয়াতে ইয়েস কৰিব পৰা নাই সেম থাকে ইয়াতে ইয়েস কৰিলে অটোমেটিক আহি যাব ওপৰখিনি তললে তাৰ পাছত কন্টাক্ট ডিটেইলছত আপোনালোকে দেখা পাইছে যদি আপোনাৰ টেলিফোন নাম্বাৰ আছে তেন্তে আপোনালোকে দিব যদি মোবাইল নাম্বাৰ আছে মোবাইল নাম্বাৰটো ইয়াতে এন্টাৰ কৰিব তাৰ পাছত আপোনালোকে দেখা পাইছে কন্টাক্ট পাৰ্সনত আপোনাৰ নামটো দিব পাৰে যাৰ নামত আপুনি এপ্লাই কৰি আছে ঠিক আছে আৰু ইয়াতে আপোনালোকে দেখা পাইছে ইয়াৰ্স ইউ ওয়ান্ট টু এপ্লাই ফৰ কিমান বছৰ কাৰণে আপুনি এপ্লাই কৰিব বিচাৰে এই ফুড লাইসেন্সটো হেতু আপুনি এন্টাৰ কৰিব আৰু ইয়াতে আপোনালোকে দেখা পাইছে ডিটেইলছ অফ ফুড আইটেমছ প্ৰপ'জ টু বি ম্যানুফ্যাকচাৰ অৰ সোল্ড আপুনি কি খাদ্য বস্তু বনাব বা বেচিব হেতু ইয়াতে আপোনালোকে ইন্ডিকেট কৰিব লাগিব দেখা পাইছে ইয়াতে আপোনালোকে সিলেক্ট কৰিব লাগিব নেম অফ দি ফুড ক্যাটেগৰি ইয়াতে আপোনালোকে বহুকেইটা অপচন পাই যাব এক প্ৰডাক্ট বেকাৰী সিলেক্ট কৰিব ঠিক আছে এন্ড 7 এড অপচন ক্লিক কৰিব সো এড কৰাৰ পাছত আপোনালোকে ইয়াতে এটা অপচন দেখা পাইছে ফুড সেফটি মিত্ৰা ডিটেইলছ যদি আছে ইফ এভেইলেবল তেন্তে আপোনালোকে দিব পাৰে যদি নাই আপোনালোকে এটা ব্ল্যাঙ্ক এৰি দিব তাৰ পাছত আপোনালোকে দেখা পাইছে আদাৰ ডিটেইলছ ইয়াতে আপোনালোকে ডেটটো মেনশন কৰিব লাগিব যদি আপোনালোকে এই লাইসেন্সটো এপ্লাই কৰাৰ আগতে যদি দোকানটো আৰম্ভ কৰিলে তেন্তে আপোনালোকে হেতু ডেট দিব পাৰে যদি এতিয়ালৈকে আৰম্ভ কৰা নাই কেতিয়াৰ পৰা আৰম্ভ কৰিম বুলি ভাবে তেন্তে হেতু ডেটটো আপোনালোকে ইয়াতে ইন্ডিকেট কৰি দিব ঠিক আছে তাৰ পাছত আপোনালোকে দেখা পাইছে সোৰ্স অফ ওয়াটাৰ সাপ্লাই এই আপুনি পানী যে ব্যৱহাৰ কৰিব সেই পানীটো কৰ পৰা আপুনি সংগ্ৰহ কৰে বা কৰবা পায় হেতু ইয়াতে আপুনি ইন্ডিকেট কৰিব ঠিক আছে আপুনি ইলেক্ট্ৰিচিটি ইউজ কৰে খাদ্য বস্তুবোৰ বনাবৰ কাৰণে তেন্তে আপোনালোকে ইয়েস কৰিব যদি নকৰে নো কৰিব এন্ড দেন ইয়াতে আপোনালোকে ডিক্লাৰেশ্যনটো দিব লাগিব দেখা পাইছে ডিক্লাৰেশ্যনটো দি আপোনালোকে 7 নেক্সট কৰিব সো মই ডিটেইলছখিনি ফিল আপ কৰিম তাৰ পাছত আপোনালোকক নেক্সট ষ্টেপটো দেখুৱাই আছো তাৰ পাছতে আপোনালোকে 7 নেক্সটত ক্লিক কৰিব লোকেশনটো দিব লাগিব আপোনাৰ যি বিজনেছটো কোনটো ঠাইত আছে বা হ'ব ৰেড কালাৰৰ এই পিনটো আপোনালোকে প্লেস কৰি দিব লাগিব আপোনাৰ যোনটো লোকেশন হয় তাত সো প্লেস কৰাৰ লগে লগে আপোনালোকে ঠিক দেখা পাইছে ইয়াতে ওকে এই ওকে অপচনত ক্লিক কৰিব দু আপোনাৰ আধাৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰ তাতে ওটিপিটো যাব ইয়াতে লিখা আছে ওটিপি হেজ বিন সাকসেসফুলি সেন্ড টু ইয়োৰ আধাৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰ এটা আপোনালোকে সাবমিট কৰিব আপুনি কি প্ৰডাক্টৰ কাৰণে এপ্লাই কৰি আছে ইয়াতে শো কৰিব প্ৰসিডত ক্লিক কৰিব প্ৰসিডত ক্লিক কৰাৰ পাছত আপোনালোকে দেখা পাইছে ইয়াতে সাইন আপ ডিটেইলছ ইয়াতে প্ৰাইমেৰী কন্টাক্ট ডিটেইলছ আপোনালোকে দেখা পাইছে ইমেইল আইডি মোবাইল নাম্বাৰ কোনে অন কৰে এই মোবাইল নাম্বাৰ আৰু ইমেইলটো হেতু আপোনালোকে ইয়াতে এন্টাৰ কৰিব ঠিক আছে আৰু সেকেন্ডাৰী কন্টাক্ট ডিটেইলছ আপোনালোকে দিব পাৰে যিবোৰ ষ্টাৰ মাৰ্ক নাই হেবোৰ আপোনালোকে নিদিলেও হ'ব মেন্ডেটৰি নহয় সো ইয়াতে আপোনাৰ লগইন আইডি শো কৰি থাকিব আৰু আপুনি এটা পাসওয়াৰ্ড ক্ৰিয়েট কৰিব লাগিব পাসওয়াৰ্ডটো স্মল লেটাৰ কেপিটেল লেটাৰ স্পেশাল ক্যাৰেক্টাৰ আৰু নাম্বাৰ প্লাস থাকিব লাগিব আৰু ইয়াতে ক্যাপচা কোডটো আপোনালোকে ফিল আপ কৰি সাবমিটত ক্লিক কৰিব ঠিক আছে সো ইয়াতে মই ডিটেইলছখিনি ফিল আপ কৰি লওঁ ডিটেইলছখিনি দিয়াৰ পাছত আপোনালোকে সাবমিটত ক্লিক কৰিব পুনৰ কনফাৰ্মেশন মেছেজ যাব আপোনাৰ ইমেইল আইডি আৰু ফোন নাম্বাৰ দুটাতে গৈছে সো যিকোনো এটা এন্টাৰ কৰিলে হ'ব সো ওটিপিটো এন্টাৰ কৰাৰ পাছত আপোনালোকে সাবমিটত ক্লিক কৰিব সাবমিটত ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখা পাইছে ইউজাৰ সাইন আপ সাকসেসফুলি ইয়োৰ ৰেজিষ্টাৰ্ড উইথ postcodes and login is created successfully your login user id এটা আপোনালোকে দেখা পাই যাব সো এটা আপোনালোকে ওকে ক্লিক কৰিব আপলোড ডকুমেন্ট ফাইল ইয়াতে ম্যাক্সিমাম সাইজ 5 MB ৰ ভিতৰত থাকিব লাগিব আৰু আপোনালোকে দেখা পাইছে ইয়াতে PDF ফাইল আপোনালোকে আপলোড কৰিব পাৰে JPG আপলোড কৰিব পাৰে ইয়াত ফটোগ্ৰাফ এটা আৰু আপোনাৰ আইডি প্ৰুফ এটা আপলোড কৰিব লাগিব ইয়াত আইডি প্ৰুফত আপোনালোকে ভোটাৰ আইডি ড্ৰাইভিং লাইসেন্স অপচনবোৰ দেখা পাইছে আপোনালোকে চুজ কৰাৰ পাছত আপোনালোকে আপলোডত ক্লিক কৰিব লাগিব তেতিয়াহে আপলোড ল'ব ফটো আৰু আইডি প্ৰুফটো আপলোড হৈ গৈছে ইয়াতে আপোনালোকে ডকুমেন্ট আপলোড কৰিব লাগিব দেখা পাইছে প্ৰুফ অফ প্ৰেমিসেছ ইয়াতে আপোনালোকে আপলোড কৰিব লাগিব এটা ভ্যালিড আইডি ইয়াতে আপোনালোকে ভোটাৰ কাৰ্ড বা আপোনাৰ যি ইলেক্ট্ৰিচিটি বিল কাগজটো আপলোড কৰিব পাৰে ইয়াতে অপচনবোৰ নাই তথাপিও আপোনালোকে এটা অপচন সিলেক্ট কৰি প্ৰুফ অফ প্ৰেমিসেছ অপচনটো সিলেক্ট কৰি আপোনালোকে চুজ কৰি পিনে আপলোড কৰিব সো আপলোডত ক্লিক কৰিব আপলোড হৈ গৈছে আৰু ইয়াতে আপোনালোকে এই ডিক্লাৰেশ্যনটো একচেপ্ট কৰিব প্ৰিভিউ এপ্লিকেশন অপচনত ক্লিক কৰি এবাৰ চেক কৰি ল'ব আপুনি দিয়া ডিটেইলছখিনি শুদ্ধ আছে নে নাই
দেখা পাইছে এনেকৈ আপোনাৰ প্ৰিভিল এপ্লিকেশ্যনখন দেখা পাই যাব আপুনি। চ' ইয়াতে আপোনালোকে চেক কৰি ল'ব আপুনি দিয়া ডিটেইলছখিনি শুদ্ধ আছে নে নাই। চ' সকলোবোৰ শুদ্ধ আছে যদি আপোনালোকে ছাবমিটত ক্লিক কৰিব। চ' ইয়াতে আপোনাৰ মোবাইল নাম্বাৰটো দেখা পাইছে, ই চেণ্ড কৰিব লাগিব, প্ৰচিডত ক্লিক কৰিব। পুনৰ OTP চেণ্ড হ'ব। OTPটো এণ্টাৰ কৰাৰ পাছত প্ৰচিডত ক্লিক কৰিব। দেখা পাইছে এনেকৈ আপোনাৰ এপ্লিকেশ্যন ৰিচিপ্টটো জেনেৰেট হৈ যাব আৰু এটা কনফাৰ্মেশ্যন মেছেজ আপোনাৰ ফোনত গুচি যাব। আৰু ইয়াতে আপোনালোকে দেখা পাইছে ডাউনলোড অপশ্যনটো, ডাউনলোডত ক্লিক কৰি আপোনালোকে ছেভ কৰি ৰাখিব পাৰিব। আৰু উইথিন 3 days আপোনাৰ ফ্ৰেছাৰ চাৰ্টিফিকেটখন জেনেৰেট হৈ যাব যদি আপোনাৰ সকলোবোৰ চাৰ্টিফিকেট বা সকলোবোৰ ডকুমেণ্টছ যদি ভেলিড আছে। চ' বন্ধু বান্ধৱীসকল এনেকৈ আপোনালোকে অতি সহজে ফুড ছেফটিৰ কাৰণে ফ্ৰেছাৰ চাৰ্টিফিকেট অনলাইন আবেদন কৰি উলিয়াব পাৰিব। ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিলে এটা লাইক কৰিব, লগতে চেনেলত যদি নতুন তেন্তে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, কাৰণ এনেধৰণৰ ইনফৰ্মেটিভ কণ্টেণ্ট আপোনালোকৰ বাবে সদায় আনি থাকোঁ। তেন্তে আজিৰ ভিডিঅ'টো আমি ইমানতে সামৰণি মাৰিছোঁ। আমি অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'তে লগ পাম। তেতিয়ালৈকে ধন্যবাদ। জয় অসম, বন্দে মাতৰম।